ঔটেঙা আৰু আমি গাইছ ইয়াৰ লগতে কচ মাছ আনিলোঁ বইল বনাই খাম। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব গাইছ। এয়া আমাৰ চৌকা, গেছ নাই। আমাৰ ঘৰটো এনেকুৱাই আৰু কি ক'ব আৰু। গাইছ আমাৰ মাছ বইল হৈ গ'ল বৰ্তমান। কচ মাছ আৰু ঔটেঙা জোল খাই থাকিবলৈ লাগে। নমস্কাৰ গাইছ।